নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰত 24 আৰু লৈ আহিছো এটা ডাঙৰ খবৰ তামুলপুৰত বোমা বিস্ফোৰণ আৰু এই ভয়ংকৰ বিস্ফোৰণে কপাই গৈছে তামুলপুৰৰ 1 নং পাহাৰপুৰ গাঁও আৰু এই বিস্ফোৰণৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰিছে একেটা পৰিয়ালৰে 7 জনকৈ লোক সবিশেষ জনাইছো তামুলপুৰত ভয়ংকৰ বোমা বিস্ফোৰণ আৰু এই বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰিছে একেটা পৰিয়ালৰে 7 জনকৈ লোক সবিশেষ জনাই আছো ফুল প্লেটৰ জৰিয়তে তামুলপুৰত বোমা বিস্ফোৰণ আৰু ভয়ংকৰ বোমা বিস্ফোৰণৰ শব্দই কপাই গৈছে তামুলপুৰৰ 1 নং পাহাৰপুৰ গাঁও আৰু বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰিছে 7জনীয়া এটা পৰিয়াল আৰু এটা পৰিয়ালৰ 7জনকৈ লোক কথমপি প্ৰাণ ৰক্ষা পৰিছে এই বোমা বিস্ফোৰণৰ ফলত আৰু এই বোমা বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সানু সুব্বা নামৰ লোকজনৰ বাসগৃহ এই বোমা বিস্ফোৰণৰ ফলতে তেওঁ সানু সুব্বা নামৰ যিগৰাকী লোক আছে হে লোকজনৰ 3 পাত ফুটা হৈ পৰে আৰু কিছু ক্ষতিগ্ৰস্ত হৈছে তেখেতৰ বাসগৃহটো আৰু জানিব পৰা মতে আসলতে হেনাৰ ফায়াৰিং ৰেঞ্জত প্ৰশিক্ষণৰ সময়তে লক্ষ্যভ্ৰষ্ট হৈ সংঘটিত হয় এই বোমা বিস্ফোৰণৰ ঘটনা হেনাৰ যে ফায়াৰিং ৰেঞ্জ আছে তাৰ পৰা আসলতে লক্ষ্যভ্ৰষ্ট হৈছিল আৰু লক্ষ্যভ্ৰষ্ট হোৱাৰ পাছতে সংঘটিত হয় এই ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা আৰু যি বোমা আহি পৰে সানু সুব্বা নামৰ লোকজনৰ বাসগৃহৰ ওপৰত আহি পৰে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে সানু সুব্বা নামৰ লোকজনৰ পৰিয়ালৰ লোক 7জনীয়া যি পৰিয়াল হে 7জনীয়া পৰিয়ালৰ লোক এতিয়া কথমপি প্ৰাণ ৰক্ষা পৰিছে বিস্ফোৰণৰ পৰা আৰু গাঁওখনত থকা ভাৰতীয় সেনা শিবিৰত আসলতে প্ৰশিক্ষণ চলি আছিল গাঁওখনৰ ভিতৰতে যি আছিল ভাৰতীয় সেনা শিবিৰ আৰু সেই সেনা শিবিৰতে প্ৰশিক্ষণ চলি আছিল আৰু প্ৰশিক্ষণতে লক্ষ্যভ্ৰষ্ট হৈ সংঘটিত হয় এই বোমা বিস্ফোৰণৰ ঘটনা আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে